কৃপালু বান্ধৱ সমস্ত আই মাতৃ সমস্ত আমি ক্ৰমশঃ আগবঢ়াই অহা নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ পৰ্যালোচনাৰ বাবে আমি আপোনাসৱৰ শ্ৰী চৰণত সেৱা ধৰিছোঁ। আমি ক্ৰমশঃ আগবঢ়াই অহা দ্বাদশ স্কন্ধ ভাগৱত, এই দ্বাদশ স্কন্ধৰ পৰা আমি পৰ্যালোচনা আগবঢ়াই আহিছোঁ আৰু একাদিক্ৰমে আমি দ্বাদশ স্কন্ধৰ পৰ্যালোচনা সমাপ্ত কৰাৰ মানস কৰিছোঁ। গতিকে আজি আমি পুনৰবাৰ এই দ্বাদশ স্কন্ধ ভাগৱতৰ দ্বাদশ স্কন্ধৰ আমি পৰ্যালোচনা আগবঢ়োৱাৰ বাবে আপোনাসৱৰ শ্ৰী চৰণত আমি সেৱা জনাইছোঁ। কৃষ্ণ। শুকনিগদতি পৰীক্ষিত যদি আমি নিৰ্গুণত স্থিত তথাপি উত্তম শ্লোকৰ মহিমা গুণে কৰিলে কমোৰ বৈশ্বচিত ভাগৱত গ্ৰন্থ বিপৰীত পৰম আনন্দে পঢ়িলোঁ আমি আপোনে। পৰম আনন্দে পঢ়িলোঁ আমি আপোনে। কৃষ্ণ। দ্বাদশ স্কন্ধৰ পৰ্যালোচনাৰ বাবে আমি আপোনাসৱৰ শ্ৰী চৰণত সেৱা জনাইছোঁ। আমাক আৰম্ভণিতে জনাইছে, শাস্ত্ৰই কৈছে 7 দিনৰ ভিতৰত দেহ ত্যাগ কৰাৰ মানস কৰি গংগাৰ তীৰত উপস্থিত হৈ থকা মহাৰাজ পৰীক্ষিতক জ্ঞান দান দিবৰ বাবেই তেওঁৰ এই উপযুক্ত গুৰু আত্মাৰাম শুকদেৱ আহি উপস্থিত হৈ তেখেতক এই দ্বাদশ স্কন্ধ ভাগৱতৰ জ্ঞান দান দিছিল। আৰু দ্বাদশ স্কন্ধৰ আৰম্ভণিতেই আমাক কলিৰ লোকৰ প্ৰভাৱত আমাৰ এই পৃথিৱীত কি হৈছিল এই সম্পৰ্কে আমাৰ যিহেতু পৰ্যালোচনা আমি ক্ৰমশঃ আগবঢ়াই আহিছোঁ, সেয়েহে আমি আগৰ ভিডিঅ'ৰ যলৈকে আমি আগবঢ়াইছিলোঁ তাৰ পিছৰ পৰাহে আমি আগবঢ়োৱাৰ মানস কৰিছোঁ। আমাৰ আগৰটো ভিডিঅ' আছিলে, আগৰ পৰ্যালোচনাত আমি কৈছিলোঁ যে যি সময়ত ভগৱন্তই এই পৃথিৱী এৰি তেওঁ বৈকুণ্ঠলৈ প্ৰত্যাগমন কৰিলে, কলিয়ে আহি প্ৰৱেশ কৰিলে আৰু কলিৰ লোকৰ দ্বাৰা পৃথিৱীত কি অন্যায় অত্যাচাৰ হ'ল
ইয়াত ভকত বৈষ্ণৱৰ কি অৱস্থা হ'ল সেই বিষয়ে শাস্ত্ৰই আমাক বিতংভাৱে দাঙি ধৰিছে। আমি শাস্ত্ৰৰ মাজলৈ যাওঁ। শাস্ত্ৰই কি উপদেশ প্ৰদান কৰিছে? ৰাম যেখনে হৈবন্ত কলকি অৱতাৰ, হে আপুনি আশীশ্বৰ, তেখনৰে পৰা হৈব সত্য যুগ, কলিক কৰি অন্তৰ। শাস্ত্ৰই প্ৰকাশ কৰিছে যে যেতিয়া কলিত আহি যেতিয়া কলকি অৱতাৰ ভগৱন্তই ধাৰণ কৰিব, তেতিয়াই সত্য যুগ প্ৰৱৰ্তন হ'ব বুলি কলিযুগৰ চাৰক এই কলিক নিৰ্মূল কৰি পৃথিৱীৰ পৰা পঠাই ভগৱন্তই সত্যৰ প্ৰতিষ্ঠা কৰিব বুলি শাস্ত্ৰই প্ৰকাশ কৰিছে। অশুদ্ধ সত্য গুণে হৈবে প্ৰজাজত, নিৰ্মল মন শৰীৰ, কাম ক্ৰোধ লোভ সবে দূৰ হৈব, যতেক গুণ কলিৰ। যি সময়ত ভগৱন্তই কলকি অৱতাৰলৈ পৃথিৱীত প্ৰৱেশ কৰিব, সেই সময়ত সত্য যুগৰ প্ৰৱেশ ঘটিব বুলি প্ৰকাশ কৰিছে। আৰু সেই সময়ত প্ৰজাসকল শুদ্ধ সত্য গুণান্বিত হ'ব আৰু তেওঁলোকৰ মন শৰীৰ আদি সকলো নিৰ্মল হ'ব। কাম ক্ৰোধ লোভ সকলো ত্যাগ কৰি তেওঁলোকে এই কলিৰ সকলো গুণ তেওঁলোকৰ দেহৰ পৰা, এই পৃথিৱীৰ পৰা কলিৰ সকলো গুণ ইয়াৰ পৰা নাইকিয়া কৰি দিব। চন্দ্ৰ সূৰ্য পুষ্য বৃহস্পতি যেবে প্ৰৱেশিল একেৰাহি, কলিক খেদায়া তেবে সত্য যুগে, অজানিবা মিলি লয়াহি। শাস্ত্ৰই আমাক নিৰ্দেশনা দিছে যে যি সময়ত পুষ্য নক্ষত্ৰ যুক্ত হৈ একেৰাশিতে চন্দ্ৰ সূৰ্য আৰু বৃহস্পতি এই তিনিটা গ্ৰহ যেতিয়া সেই একেৰাশিতেই প্ৰৱেশ কৰিব, তেতিয়াই সত্য যুগ আহি আৰম্ভ হ'ব বুলি শাস্ত্ৰই আমাক প্ৰকাশ কৰিছে। আৰু এই সত্য যুগ প্ৰৱেশৰ লগে লগেই কলি নামৰ সেই পাপিষ্ঠ এই পৃথিৱীৰ পৰা দূৰীভূত হ'ব। ভূত ভৱিষ্যত যত বৰ্তমান, ৰাজাৰ বংশ চৰিত্ৰ, তোমাৰ আগত সমস্তে বৰ্ণাইলো, অশুনিলা
পাণ্ডৱৰ নাতি মহাৰাজ পৰীক্ষিতক যেহেতু তেওঁক জ্ঞান দান দিবৰ বাবেই শুকমুনিয়ে তেওঁক এই মহাভাগৱত শাস্ত্ৰ তেওঁৰ ওচৰত প্ৰকাশ কৰিছে আৰু এতিয়া তেওঁ মহাৰাজ পৰীক্ষিতক কৈছে যে এই সকলো ভূত ভৱিষ্যত বা এতিয়াও যিমান ৰজা আছিলে সকলোৰে বংশৰ চৰিত্ৰ তোমাৰ ওচৰত আমি প্ৰকাশ কৰিলোঁ। যি ৰজা মহাৰজাই এই কলিৰ প্ৰভাৱত থাকি দেশত অন্যায় অত্যাচাৰ কৰিছিল, এই সকলো ৰজা মহাৰজাৰ কথা আত্মাৰাম শুকমুনিয়ে পাণ্ডৱৰ নাতি মহাৰাজ পৰীক্ষিতৰ ওচৰত প্ৰকাশ কৰিলে। অজাৱে পদ পদ্ম পৃথিৱী পৰহি আছিলা জগতপতি তাৱে পৃথিৱীক পীড়া কৰিবাক অনভৈলা কাৰো শকতি। আমাক এই মাত্ৰ শাস্ত্ৰই এই কথা জনাইছে যে যি মুহূৰ্তলৈকে ভগৱন্ত প্ৰভু এই সংসাৰত আছিল, এই পৃথিৱীত আছিল, সেই সময়লৈকে কলিয়ে প্ৰৱেশ কৰিব পৰা নাছিল। আৰু যেতিয়াই ভগৱন্তই এই পৃথিৱী এৰি বৈকুণ্ঠলৈ প্ৰত্যাৱৰ্তন কৰিলে তেতিয়াই কলিৰ প্ৰৱেশ ঘটিল। সেইখনে বলে ৰাম যেতিখনে কৃষ্ণে বৈকুণ্ঠক গৈলা সংহৰি বংশ নিশেষ। সেইখনে বলে কলি নিকৰুণে ভূমিত ভৈলা প্ৰৱেশ। কৃষ্ণক বৈকুণ্ঠে যাইবাৰ শুনিয়া কৰে কলি কুলি মালি অধৰ্মে সহিতে সবে জলৈলা ধৰ্মক দেশ নিকালি। যি সময়লৈকে কৃষ্ণ এই পৃথিৱীত তেওঁৰ লীলা কৰি আছিল, সেই সময়লৈকে কলিৰ প্ৰৱেশ ঘটিব পৰা নাছিল। আৰু সেই ভগৱন্তই যেতিয়া তেওঁৰ বংশকো লগত লৈ তেওঁ বৈকুণ্ঠলৈ প্ৰত্যাৱৰ্তন কৰিলে তেতিয়াই এই কলি নামৰ এই দুষ্টটোৱে হাঁহি খিকিন্দালিৰে অনেক আনন্দ কৰি আহি দেশৰ পৰা ধৰ্মক আঁতৰ কৰি কলিৰ প্ৰৱেশ ঘটাই ইয়াত অধৰ্মৰ প্ৰচাৰ কৰাৰ সেই ব্যৱস্থা তেওঁ দেশত সেই ব্যৱস্থাৰে শাসন প্ৰৱৰ্তন কৰিবলৈ ধৰিলে কলিয়ে। যতেক ৰাজাৰ কৈলো বংশাৱলী অজনেকো ভূমি সতি সন্ততিও সহিতে সবাকো কালে কৰিলে হে মহাৰাজ পৰীক্ষিত,
ইমান পৰে তোমাৰ ওচৰত মই যিমানবিলাক ৰজা মহাৰজাৰ কথা ক'লো, এতিয়া আৰু সেইবিলাক এই পৃথিৱীত কোনো নাই, আনকি তেওঁলোকৰ সতি সন্ততিও এই পৃথিৱীত নাই। মাত্ৰ কোন আছে বুলি কৈছে শাস্ত্ৰই? অশান্তনুৰ ভাই নামত দেৱাপী সূৰ্য বংশী মৰো নাম যুগ বলে সিও আজিও আচন্ত প্ৰৱেশী কলা প্ৰগ্ৰাম। সেই কলাগ্ৰামত আমাক আগতেই কৈ গৈছে যে বিষ্ণু যশা নামৰ সেই ব্ৰাহ্মণজনৰ ঘৰত সম্বল নামৰ গাঁৱত যি দেৱদত্ত নামৰ ঘোঁৰাত উঠি কলকীয় অৱতাৰ ধাৰণ কৰি এই দুষ্টক দমন আৰু সন্তক পালন কৰিবৰ বাবেই অৱতাৰ গ্ৰহণ কৰিব। আৰু সেই কলকীয়াৰ সেই ভগৱন্তৰ অৱতাৰ লোৱাৰ পাছতেই সত্য যুগৰ আৰম্ভ হ'ব। আৰু এতিয়া কৈছে যে আমি যিমানবিলাক ৰজা মহাৰজাৰ কথা ক'লো সকলো এতিয়া গ'ল, এতিয়া সত্য যুগৰ আৰম্ভ হ'ব। আৰু এতিয়াও শান্তনুৰ ভাই দেৱাপী আৰু সূৰ্যবংশীয় মৰু নামৰ ৰজাই এতিয়াও তেওঁলোকৰ যুগৰ বলত কলাপ নামে গাঁৱত তেওঁলোক এতিয়াও জীৱিত হৈ আছে। অসত্য যুগ ভৈলে দুয়ো আহিবন্ত কলকীৰ পায়া দেশ চন্দ্ৰ সূৰ্য বংশ দুনাই প্ৰৱৰ্তাই কৰাইবা ধৰ্ম নিশেষ। সেই কলাগ্ৰামত যিহেতু আজিও যুগৰ বলত সেই দেৱাপী আৰু মৰু এই দুজন জীৱিত হৈ আছে যুগৰ বলত, গতিকে তেওঁলোক এতিয়া সত্য যুগ আৰম্ভ হোৱাৰ লগে লগেই কলকীৰ আদেশ পালেই কলকীৰ আদেশৰ বাবেই তেওঁলোক অপেক্ষাৰত, আৰু কলকীৰ আদেশ পালেই পুনৰবাৰ তেওঁলোকে প্ৰৱেশ কৰি চন্দ্ৰবংশ আৰু সূৰ্যবংশ তেওঁলোকে পুনৰ প্ৰৱৰ্তন কৰিব। আৰু ইয়াত অধৰ্ম ইয়াৰ পৰা বিদায় দিব, পৃথিৱীৰ পৰা য'ত ধৰ্মৰ প্ৰৱৰ্তন কৰিব। যতে কহিলো মহাৰাজা ফুৰিবে ছত্ৰ ধৰাই ভূমিত মমত কৰি ভৈলাহত অসতি সন্ততি সেই কলিৰ দুখত যিমান ৰজা মহাৰজাৰ কথা তোমাৰ ওচৰত প্ৰকাশ কৰিলো, যিসকলে একমাত্ৰ ৰাজ্যৰ লোভত ভূমিৰ মমতাত তেওঁলোকে ছত্ৰ ধৰি যিহেতু তেওঁলোকে ৰাজদণ্ড ধৰি যিহেতু শাসন চলাই আছিল, ধৰ্মক যিহেতু তেওঁলোকে অধৰ্মলৈ প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কৰিছিল, ধৰ্মক নিঃশেষ কৰাৰ যি ব্যৱস্থা কৰিছিল, কিন্তু এতিয়া সেই সকল ৰজা মহাৰজাৰ সতি সন্ততিও ইয়াত এতিয়া নাই। অজিতু শৰীৰক ৰাজা বোলাইতো হৈবে বিস্থাৰ
পলুছাই তাহাৰে নিমিত্তে প্ৰাণী দুহ কৰি মৰি নৰক যায় শৰীৰক ৰাজা বোলাইতো হৈবে বিষ্ঠা পলুছাই তাহাৰে নিমিত্তে প্ৰাণী দুহ কৰি মৰি নৰক যায় উপৰি পুৰুষে যি ৰাজ্য ভুঞ্জিলে ময়ো ভুঞ্জো আবে তাক মোৰ পুত্ৰ নাতি কিমতে ভুঞ্জিবে দিনে ৰাতি চিন্তে যিটো শৰীৰক লৈ আমি গৰ্ব কৰিছো এই অহংকাৰ মই এই শৰীৰটোক লৈ আমি যিটো গৰ্ব কৰি সংসাৰত জীৱিত হৈ আছো সেই কলিৰ ৰোষত পৰিও সেই ৰজাসকলে নিজকেই সেই জড় শৰীৰটোকে নিজে বুলি ভাবি একমাত্ৰ সেই যে দেহটো বিষ্ঠা পলুছাই এই তিনিটা ৰূপত যে শেষ হ'ব সেই কথা কাৰো মনত নাই কোনোবাই হয়তো জীৱ ওলাই গ'ল সেই দেহটো কোনোবা ফালে পেলাই দিলে বিষ্ঠা হ'ল কোনোবাই হয়তো পুতি থলে তাত পোক পৰুৱা বাহ ল'লে তাত পলু হ'ল আৰু কোনোবাই দাহন কৰিলে সেয়া ছাই হ'ল গতিকে এই তিনিটা অৱস্থা প্ৰাপ্ত এই শৰীৰটোক লৈ আমি অহংকাৰ কৰাৰ কোনো প্ৰয়োজন নাই বুলি শাস্ত্ৰই আমাক প্ৰকাশ কৰিছে আৰু উপৰি পুৰুষে সেই তেওঁলোকৰ উপৰি পুৰুষসকলে যেনেদৰে এই ৰাজ্য ভোগ কৰিলে ঠিক তেনেদৰেই এতিয়াও তেওঁলোকে সেই ৰজাসকলে সেই কুবুদ্ধি ৰজাসকলে কেনেকৈ তেওঁলোকৰ পুত্ৰ নাতিয়ে ৰাজভোগ ভোগ কৰিব পাৰিব সেই কথাকে সেই অহংকাৰী সেই কথাখিনিকে তেওঁলোকে চিন্তা কৰি পৃথিৱীত একমাত্ৰ অন্যায় অত্যাচাৰ তেওঁলোকে অন্যায় অত্যাচাৰেৰে শাসন কৰিবলৈ আৰম্ভ কৰিব মলমূত্ৰময় শৰীৰ লভিয়া মোৰ মোৰ বুলি মৰে যত পৰিবাৰ শৰীৰ সৰ্বস্ব তিলেকে অন্তকে হৰে এই শৰীৰটো যিটো শৰীৰ বিষ্ঠাৰে ভৰ্তি যিটো শৰীৰ মলমূত্ৰৰে ভৰ্তি এই শৰীৰটোকে একমাত্ৰ মোৰ মোৰ কৰি ভগৱন্তক পাহৰি ভগৱন্তৰ কথা চিন্তা কৰাৰ সময় নাই একমাত্ৰ জড় দেহটোকে লৈ মোৰ মোৰ কৰি তেওঁলোকে শাসন কৰি আছে আৰু সেই কথা শাস্ত্ৰই আমাৰ প্ৰতি আমাৰ পৃথিৱীৰ নৰলোকৰ প্ৰতি উপদেশ প্ৰদান কৰিছে যে আমি যাতে আমাৰ এই মলমূত্ৰৰে ভৰ্তি এই দেহটোৰ কাৰণে যাতে আমি চিন্তা কৰি নাথাকি আমি ভগৱন্তৰ পদপদ্মত যাতে শৰণ ল'ব পাৰোঁ সেয়াই উপদেশ শাস্ত্ৰই প্ৰদান কৰিছে কৰিয়া মমত সমস্ত নিপতি দেখাতে যি গল মোহি খনে কতে কালে উৰুৱাইল ঐৰ কথা মাত্ৰ আছে ৰহি এনেদৰেই
সেই কলিৰ ৰজা মহাৰজা সমস্তই নিজকে মই বৰ ভাৱেৰে শাসন কৰি কলিৰ প্ৰভাৱত তেওঁলোকে ৰাজ শাসন কৰি নিজেই অধপতে গ'ল আৰু মাত্ৰ সেই কথাখিনিহে থাকি গ'ল। এতিয়া মাত্ৰ কথাখিনিহে থাকি গ'ল। তেওঁলোকেতো নিজৰ শৰীৰক চিনি নাপালে, ভগৱন্তক চিন্তা কৰাৰ সময় নাপালে, গতিকে তেওঁলোক কিন্তু গ'ল। এতিয়া একমাত্ৰ তেওঁলোকৰ সেই কুকৰ্মখিনিহে যে ৰৈ আছে, সেই কথাই শাস্ত্ৰই প্ৰকাশ কৰিছে। হেন চাৰিটো জীৱনক লাগি এৰৈ বন্ধু লক্ষ্মীপতি অমৃতকতে যি মৰে বিষভুঞ্জি কিনো মহামতি। এই ক্ষণস্থায়ী দেহটো, এই মলমূত্ৰে ভৰ্তি হৈ থকা এই দেহটোকে লৈ আমি অহংকাৰ কৰি ঘূৰি ফুৰিছোঁ। আমি লক্ষ্মীপতি মাধৱ অৰ্থাৎ ভগৱন্তক আমি কেনেকৈ চিন্তা কৰিব লাগিব, কেনেকৈ তেওঁক ভজনা কৰিব লাগিব, আমাৰ এই জীৱৰ কেনেকৈ মুক্তি হ'ব, আমি সেই কথা মনত আমাৰ ভাবিবৰ সময় নাই। আৰু সেয়েহে কৈছে যে অমৃত তেজী, য'ত এই ধন্য ধন্য এই ভাৰতবৰ্ষত আমি য'ত হৰি নাম ল'লেই য'ত নৰতনি পাইছোঁ, য'ত হৰিৰ নাম ল'লে আমি মুক্তি পাব পৰা সেই নিৰ্দেশনা শাস্ত্ৰই দিছে। আমি এই অমৃত তেজী আমি বিষহে ভঞ্জন কৰিছোঁ। আমিনো কি মহা মূঢ়, সেই কথা শাস্ত্ৰই প্ৰকাশ কৰিছে। আৰু সেয়েহে কৈছে যে আমি এই শাস্ত্ৰৰ অমৃত পান কৰি ভগৱন্তৰ চৰণত নিজকে অৰ্পণ কৰি আমি আমাক নিজকে কেনেকৈ মুক্তি প্ৰদান কৰিব পাৰিম, সেই চিন্তা কৰিব পাৰিব লাগিব। কৃষ্ণ বান্ধৱ সমস্ত, আই মাতৃ সমস্ত, আমি আজিৰ এই পৰ্যালোচনা ইমানতে সামৰণি মাৰিব খুজিছোঁ। আমি পুনৰবাৰ দ্বাদশ স্কন্ধৰ পৰ্যালোচনা আমি ক্ৰমশঃ আগবঢ়াই যাম। আমি পুনৰবাৰ এই পৰ্যালোচনা আগবঢ়াই যোৱাৰ সেই মানস কৰি আজি আপোনাসৱৰ পৰা আমি বিদায় ল'ব খুজিছোঁ। কৃষ্ণ হৰি ৰাম।